অসমৰ ধৰ্মপ্ৰাণ আমাৰ ধীৰেণপাৰা ৰাইজ আমাৰ এই কীৰ্তনখন হৰিনাম কীৰ্তন আমাৰ বহুত বছৰ ধৰি আমাৰ চলি আছিল 45 ইয়াৰ্ছ ৰানিং। এই 45 ইয়াৰ্ছত আমি তাৰমানে আগত আমাৰ দেউতাহঁতে চবে কৰিছিল, আমাৰ ধীৰেণপাৰাৰ বহুত পুৰণা মানুহে কৰিছিল। তেওঁলোকে লাহে লাহে তেওঁলোকে নোহোৱাৰ পাছত আমি এই কীৰ্তনটো আমি ধৰি ৰখাৰ চেষ্টা কৰিছোঁ। আৰু এইবাৰ আমাৰ এই কীৰ্তনটো 45 ইয়াৰ্ছ হ'ল, 45 ৰানিং ইয়াৰ। এই দাদা আমাৰ এই দাদাই হ'ল বিপ্লৱ দে, তেওঁ হ'ল এই আমাৰ এই কমিটিৰ এইবাৰ হ'ল প্ৰেচিডেণ্ট। তেওঁ প্ৰেচিডেণ্টৰ মতে আমাৰ এই সুন্দৰকৈ এই যে আমাৰ এই ধৰ্মপ্ৰাণ ৰাইজে কীৰ্তনটো শুনি আছে, আজি ৰাতিপুৱা আৰম্ভ হৈছে, গধূলিলৈকে চলিব। এই নাম কীৰ্তন হ'লে আমাৰ জেগাৰো এটা ভাল এটা হয়, ব্যৱহাৰ হয়, বা জেগাত যিমান পুৰণা বা জেগাত যিমান বেয়া বস্তু আছে চব আঁতৰে বুলি আমি গম পাওঁ। সেইকাৰণে হৰিনাম কীৰ্তনত চবৰে লাভ, সেইকাৰণে আমি হৰিনামৰ ফালে আমি গৈ আছোঁ লাহে লাহে। আমাৰো বয়স হৈ আছে, আমি হৰিনামৰ ফালে আমি আগবাঢ়ি যাম। চবেই আছোঁ, আমি চবেই মিলি কেনে কৰি আছোঁ। আৰু সেইকাৰণে কৰি আছোঁ যাতে আমাৰ ধীৰেণপাৰা সমাজখন ভালে থাকক, চবৰে কল্যাণ হওক, মংগল হওক, সেইটো কাৰণে কৰোঁ। সেইকাৰণে আৰু যেন আগুৱাই যাব পাৰোঁ, আৰু ৰাইজৰ যাতে সহায় সহযোগ থাকে, সেইটো কাৰণে আৰু ধন্যবাদ। আৰু ৰাইজে সদায়লৈ চলিব, ৰাতিপুৱা 5টাৰ পৰা আবেলি 5টালৈ। পিছত ভোগ হ'ব, ৰাইজে ভোগ পাব, ৰাইজে ভোগ পাব, ভোগ বিতৰণ হ'ব। আৰু আমি এইটো পূজা কৰিলোঁ, কীৰ্তনটো কৰিলোঁ চবৰ সেইকাৰণে আমাৰ এইটো ভাল লাগিলে যে আমি এতিয়া আমাৰ ঐতিহ্যটো বজাই ৰাখিম, আৰু আমাৰ হিন্দু ধৰ্মৰ যিটো সেইটো বজাই ৰাখিম। আৰু নহ'লে লাহে লাহে কীৰ্তন দিনে দিনে খতম হৈ গৈ আছে, সেইকাৰণে আমি এইটো মেইনটেইন কৰিব চেষ্টা কৰি আছোঁ। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।